ইমান চাকৰি কৰ পৰা দিব গভৰ্ণমেণ্টৰ ইমান টকা পইচা আছে নে নাই আজি 3 বছৰৰ ভিতৰত আমি পুৰা 1 লাখ চৰকাৰী চাকৰি আমি দি আজি আমাৰ দায়িত্ব পালন কৰিম এতিয়া অসমত চাকৰি কোনে পায় আগতে চাকৰি পাইছিলে কংগ্ৰেছৰ মন্ত্ৰী কংগ্ৰেছৰ বিধায়কৰ নাতিয়ে কুটিয়ে খালপটি খুলখালি নির্বাচনের পর আসামে 50,000 পদে চাকরি নিযুক্তি দেওয়ার প্রতিশ্রুতি প্রদান করেন আগামী 6 মাসের মধ্যে অসমে ডি ভোটার সমস্যা মুছে যাবে লামডিং শহীদ ময়দানে আজ কাজিরঙ্গা সমষ্টির প্রার্থী কামাখ্যা প্রসাদ তাসার হয়ে নির্বাচনী প্রচার চালাতে গিয়ে এমনই মন্তব্য করেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা তিনি কংগ্রেস সভাপতিকে আক্রমণ করে বলেন বিজেপি রাজ্যে লাভ জিহাদের বিপক্ষে কাজ করে কিন্তু কংগ্রেসের সভাপতি ভূপেন বরা ভগবান শ্রীকৃষ্ণ লাভ জিহাদ করে বলে মন্তব্য করার পর কেবল কংগ্রেস ভগবান রাম এবং কৃষ্ণের বিরুদ্ধে মন্তব্য করে থাকে এই ক্ষেত্রে জনগণকে ভাবতে হবে ভোট কাকে প্রদান করবে বলে প্রশ্ন করেন তিনি এদিন শিবসাগরে ঈদের দিনে গৌরব গগৈ নামাজ পড়া নিয়ে মন্তব্য করেন নির্বাচনের পরপরই লামডিং উন্নয়ন করার সাথে হুজাই জেলায় চিকিৎসালয় নির্মাণ করা হবে বলে প্রতিশ্রুতি দেন জনগণকে ইমান চাকৰি কৰ পৰা দিব গভৰ্ণমেণ্টৰ ইমান টকা পইচা আছে নে নাই আজি 3 বছৰৰ ভিতৰত আমি পুৰা 1 লাখ চৰকাৰী চাকৰি আমি দি আজি আমাৰ দায়িত্ব পালন কৰিম এতিয়া অসমত চাকৰি কোনে পায় আগতে চাকৰি পাইছিলে কংগ্ৰেছৰ মন্ত্ৰী কংগ্ৰেছৰ বিধায়কৰ নাতিয়ে কুটিয়ে খালপটি খুলখালি হয়নে নহয় এছিএছ এপিএছৰ লিষ্ট ওলালে কোন কাৰ সম্পৰ্কীয় আৰু নহলে 1 কোটি টকা ঘোষ এতিয়া চাকৰি ওলালে টিভিত কি আহে বোলে অমুক মেজিষ্ট্ৰেট হল তাৰ বাবাই সবজি বেপাৰ কৰে অমুকৰ ছোৱালী পুলিচ হল তাৰ মা কি কাম কৰে অমুকৰ ঘৰত সহায় কৰে হেল্পিং কাম কৰে মানুহৰ ঘৰত কাম কৰে অমুকৰ ল'ৰা ছোৱালী সাব ইন্সপেক্টৰ হল বাপেকে কি কৰে ঠেলা চলায় ৰিক্সা চলায় এতিয়া চাকৰি সাধাৰণ মানুহৰ হাতত আহি আগতে চাকৰি সাধাৰণ মানুহে নাপাইছিলে এতিয়া চাকৰি কোনে পায় সাধাৰণ মানুহে পায় আপোনালোকে কেতিয়াবা লামডিঙত যি পুলিচৰ ডিউটি কৰিব আহে পুলিচ বিলাক আহিব যিবিলাক নতুন নতুন ডেকা ল'ৰা দেখিলে গম পাই চাকৰি এবছৰ হৈছে তেওঁলোকক শুনিব তেওঁলোকৰ বাবা মাই কি কাম কৰে দুখীয়া আৰু মধ্যবিত্ত মানুহে আজি চৰকাৰী চাকৰি পায় আৰু সেইকাৰণে মই আৰু সিদ্ধান্ত লৈছো যে এই ইলেকশ্যনৰ পিছত আমি আৰু 50,000 চাকৰি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে খুলিম জুলাই মাহত পুলিচৰ দৌৰ হ'ব ছেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰি হ'ব এছিএছ এপিএছৰো ইণ্টাৰভিউ এই বছৰতে হ'ব 1 লাখ মোৰ প্ৰমিজ আছিল এতিয়া 1 লাখ পাৰ কৰি মই 1.5 লাখলৈকে গৈ আছো যাতে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি থাকিব পাৰে আৰু যেতিয়া মানুহৰ মনত আশা থাকে তেতিয়া মানুহ বেয়া কামত নাযায় আজিকালি আপোনালোকে দেখিব স্কুলত ল'ৰা ছোৱালী আগতকৈ বেছিকৈ যায় ৰেগুলাৰ হৈছে ৰাতিপুৱা ল'ৰাবিলাকে ফিল্ডত দৌৰি থাকে কিয় যে পুলিচত চাকৰি ওলাব পুলিচত চাকৰি পাব বেয়া কামবিলাক নোহোৱা হৈ গ'ল কংগ্ৰেছ বিজেপি বুলি কোনো কথা নাই সকলোৱে আহি প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰক কিন্তু কংগ্ৰেছ পাৰ্টি তেওঁলোকে এই ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱত যোগদান নকৰিব আপোনালোকে সকলোৱে টিভিত চাই আছিলে নে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা
চাইছিলে নাই? কোনে কোনে চাইছিলে হাত ডাঙৰ? সবাই চাইছে? আপোনালোকে যেতিয়া টিভিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা চাই আছিলে, তেতিয়া নগাঁৱত ৰাহুল গান্ধীয়ে ধৰ্ণা দি আছিলে। তাৰমানে ৰামৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই, কৃষ্ণৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই। আমি মন্দিৰ উৎসৱ চাই আছো, টিভিত সকলোৱে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা চাই আছে, আৰু ৰাহুল গান্ধীয়ে ৰাস্তাত বহি সেই সময়ত তামাচা কৰি আছিল। আজি আপোনালোকে চাওক, কংগ্ৰেছৰ এজন সভাপতি আছে, তেওঁৰ নাম ভূপেন বৰা। অসমত লাভ জেহাদৰ কথা হৈ থাকে, আমি লাভ জেহাদৰ বিপক্ষে কাম কৰো। ভূপেন বৰাই কয় যে কৃষ্ণই লাভ জেহাদ কৰিছিল। আপোনালোকে চিন্তা কৰক যে ৰাম আৰু কৃষ্ণৰ বিষয়ে ইমান বেয়া কথা কোনে ক'ব পাৰে? খালি কংগ্ৰেছ পাৰ্টীয়ে ক'ব পাৰে, আৰু কোনেও ক'ব নোৱাৰে। আজি কংগ্ৰেছ পাৰ্টীয়ে ৰামকো সমালোচনা কৰে, কৃষ্ণকো সমালোচনা কৰে। কেইদিনমান আগতে আমাৰ যোৰহাটত কংগ্ৰেছৰ কেণ্ডিডেট উঠিছে গৌৰৱ গগৈ। ধুনীয়াকৈ ঈদৰ দিন আছিলে, শিৱসাগৰত নামাজ পঢ়ি আছে। আমি আপত্তি কৰা নাই, আপোনালোক হিন্দুৰ মিটিঙতো আহক, মুছলমানৰ ঈদতো যাওক, আমাৰ কোনো আপত্তি নাই। কিন্তু যিজন মানুহে ঈদৰ দিনা নামাজ পঢ়িব পাৰে, তেওঁ প্ৰভু শ্ৰীৰামৰ মন্দিৰত কিয় যাব নোৱাৰে? এই প্ৰশ্নটো আমাৰ হিন্দু সমাজত লাগে। আজি কংগ্ৰেছৰ হাতত তাৰ উত্তৰ নাই। কিন্তু আমি মুছলমান মানুহকো ঈদত শুভেচ্ছা দিওঁ, বৰদোৱা থানতো যাওঁ, প্ৰভু শ্ৰীৰামৰ মন্দিৰতো যাওঁ। কিন্তু কংগ্ৰেছে হিন্দুৰ মন্দিৰত যাব ভয় কৰে, ৰামৰ মন্দিৰত যাব ভয় কৰে। মই কংগ্ৰেছীবিলাকক ক'ব খোজো যে আপোনালোকে যেতিয়ালৈকে ৰামৰ মন্দিৰত নাযায়, তেতিয়ালৈকে ভাৰতত শাসনৰ ওচৰতো আপোনালোকে আহিব নোৱাৰে। এই কথা হিন্দুৰ কথা। শ্ৰদ্ধা ৰাইজ, আজি আমি অসমত এটা নতুন পৰিৱেশ আমি নিৰ্মাণ কৰিছো। আপোনালোকে জানে আগত অসমত কি আছিলে? আলফা আন্দোলন, বড়ো আন্দোলন, কাৰ্বি আন্দোলন, ডিমাচা আন্দোলন, অসমীয়া বঙালীৰ মাজত কাজিয়া, অসমীয়া হিন্দী ভাষী কাজিয়া, বাঙালী মানুহক বিদেশী বুলি কোৱা, আৰু আমাৰ অসমত হিন্দু মুছলমানৰ মাজতো সাম্প্ৰদায়িক সংঘৰ্ষ। বিজেপিৰ চৰকাৰ আহিলে আমি এটাকৈ ৰাইজৰ বাবে কাম কৰিলো। বড়ো আন্দোলন আজি নোহোৱা হ'ল, কাৰ্বি আন্দোলন নোহোৱা হ'ল, ডিমাচা আন্দোলন নোহোৱা হ'ল, আদিবাসী আন্দোলন নোহোৱা হ'ল। আলফাৰ লগত শান্তি চুক্তি হ'ল। অসমীয়া বঙালীৰ মাজত কাজিয়া পেচাল নোহোৱা হ'ল। অসমীয়া হিন্দী ভাষীৰ মাজত কাজিয়া পেচাল নোহোৱা হ'ল। আৰু প্ৰথমবাৰৰ বাবে যোৱা 3টা বছৰত আপোনালোকে দেখিছে মানুহৰ ওচৰ চাপি গৈছে। কোনো কোকৰাঝাৰ, ওদালগুৰি সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে, আজি বিজেপিৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষও নাই। মানুহৰ ওচৰ চাপি গ'ল। আজি পহিলা বহাগ বিহু আমি সকলোৱে একেলগে অসমত আমি পালন কৰো, ভাৰতত আমি সকলো উৎসৱ পালন কৰো, অসমতো আমি সকলো উৎসৱ পালন কৰো। কাৰো মাজত কাৰো কাজিয়া আৰু কাৰো মাজত কাৰো সংঘাত নাই।
আজি আমি ৰাতি 2টা বজাতো গুৱাহাটীত যাব পাৰো, 3টা বজাতো হোজাইত যাব পাৰো, লংকাত যাব পাৰো। কোনেও কাকো কেতিয়াও কিবা ডকাইতি অত্যাচাৰ এই কামবিলাক আজি নোহোৱা হৈ গ'ল। আজি সকলোৱে জানে যে এখন চৰকাৰ আছে, যদি কোনোবাই বেয়া কাম কৰে তাৰ ওপৰত শাস্তি ইমিডিয়েটলি দিয়া হয়। এই কথা আজি অসমৰ মানুহে বুজি পায়। এখনকার মতো বিদায় নিচ্ছি। পরবর্তী অন্যান্য সংবাদ পেতে আমাদের সাথে থাকুন। ধন্যবাদ।